এইফালেদি আহি থাকি কাজিৰঙাৰ এইফালে মেইন গেটেদি আমি যদি সোমাওঁ চাফাৰী গাড়ীবোৰ এইফালে গৈ আছে বাৰু আহি এইখিনিতে অকণমানি এখন দোকান দেখিছেনো এইখন দাদাই দি আছে এইখন দোকান ইমান ধুনীয়া ইয়াত কেটলি মুখ দিয়া পিঠা বনাইছে যিটো বাৰু কুকাৰত দিছে চ' আজি ভাবিছোঁ তাৰে সোৱাদ লওঁগৈ আমাৰ একেবাৰে প্ৰিয় পিঠাটো খাই খাই অকণমান ইফালে পাক এটা মাৰি দেখিলোঁ যে হোটেল অনিন্দিতা একেবাৰে ৰাতিপুৱাতে খুলিছে একদম আমি 7টা 7:30 আহিছোঁ ইয়াত ডিজাইনটো কৈছে নে টেষ্টিও বহুত হৈছে আপোনালোকে খাব পাৰিম দেই হোটেল অনিন্দিতাৰ ওচৰত খালি নে ৰুটি এইদৰে পিঠা চাহ আৰু মিঠাই দৈৰ সোৱাদ লৈ থাকোঁতে ছাইডতে দেখিছোঁ এজন মানুহে এজনে পুৰি খাই আছে সেই যে বোকাখাটৰ পুৰিটো গৰম গৰম পুৰি কলপাতত দিয়া লগত ঘুগনি এটা জ্বলা চাটনি এটা টেঙা চাটনি মই দেখি ৰ'ব নোৱাৰিলোঁ ভাবিছোঁ ইয়াতে ৰাতিপুৱা ব্ৰেকফাষ্টটো কৰি লওঁ আৰু সঁচাকৈ জানে কাজিৰঙাত প্ৰথমবাৰ খাইছোঁ কিন্তু সাংঘাতিক সোৱাদ লাগে আপোনালোকে কাজিৰঙাত 8 প্লেট খাইছেনে বাৰু কমেণ্ট কৰিবচোন ঠাণ্ডা দিনত এটা ডাঙৰ প্ৰব্লেম হৈছে ড্ৰাইনেছ কেতিয়াবা এনেকুৱা হয় নে ক্ৰীম এটা ঘঁহাৰ পাছতো স্কিনখন বহুত ড্ৰাই লাগি থাকে সেইকাৰণে এনেকুৱা এটা ক্ৰীমৰ প্ৰয়োজন যিটো 24 আৱাৰ্ছ আমাৰ স্কিনখন একদম মইষ্ট কৰি ৰাখে আৰু সেই প্ৰব্লেমটোৰ কাৰণে এট প্ৰেজেণ্ট মই ব্যৱহাৰ কৰি আছোঁ মামা আৰ্থৰ বিটৰুট হাইড্ৰফুল লাইট মইশ্চাৰাইজিং যদি 24 আৱাৰ লং লাষ্টিং মইশ্চাৰাইজেশ্যন উইথ গ্লো ক্ৰীমটো ইমান বেছি লাইট যে একদম তৎক্ষণাত স্কিনখনত এবজৰ্ব হৈ যায় বিটৰুট হাইড্ৰফুল লাইট মইশ্চাৰাইজিং ক্ৰীমত বেচিকেলি পোৱা যায় বিটৰুট যি হেল্প কৰে স্কিনখন নেচাৰেলি গ্লো কৰা আৰু তাৰ লগতে আছে হেলাৰনিক এচিড যি স্কিনখন 24 আৱাৰ্ছ হাইড্ৰেটেড কৰাৰ লগতে একদম সফ্ট ফিলিংছ এটা দিয়ে এট প্ৰেজেণ্ট মামা আৰ্থৰ লাইট মইশ্চাৰাইজিং ক্ৰীমটো টোটেল 4টা ভেৰিয়েণ্টত পোৱা যায় মামা আৰ্থ বিটৰুট হাইড্ৰফুল লাইট মইশ্চাৰাইজিং ক্ৰীম মামা আৰ্থ ভিটামিন চি ডেইলি গ্লো লাইট মইশ্চাৰাইজিং ক্ৰীম য'ত পোৱা যায় নেমু আৰু হালধিৰ গুণাগুণ যিটো স্কিনৰ কাৰণে ডেফিনেটলি বহুতেই বেছি ভাল মামা আৰ্থ ৰাইচ ডিউ ব্ৰাইট লাইট মইশ্চাৰাইজিং ক্ৰীম উইথ B3+ আৰু মামা আৰ্থ কোকো ৰিচ মইশ্চাৰাইজিং ক্ৰীম য'ত পোৱা যায় কোকো বাটাৰ এণ্ড ভিটামিন ই বিটৰুট হাইড্ৰফুল লাইট মইশ্চাৰাইজিং ক্ৰীমটো হৈছে ইমান বেছি চফ্ট যে আপোনাৰ ফেচৰ লগতে বডি স্কিনখনতো বহুত ধুনীয়াকৈ ব্লেণ্ড হৈ যায়গে আৰু একেবাৰে আপুনি ফিলেই নকৰিব যে স্কিনখনত আপুনি এটা ক্ৰীম লগাই থৈছে অকণো ষ্টিকিনেছ নাই কমপ্লিটলি এবজৰ্ব হয় আৰু একদম চফ্ট 24 আৱাৰ্ছ আপোনাক মইশ্চাৰাইজেশ্যন দিয়ে এইটো লগাই পেলাই একদম উইণ্টাৰ আপুনি ফ্ৰেছ ফিল কৰক গতিকে আজি মই ব্যৱহাৰ কৰা প্ৰডাক্ট এটা যদি ব্যৱহাৰ কৰি চাম বুলি ভাবিছে তেতিয়াহ'লে তাৰ লিংক ডেছক্ৰিপশ্যনত আছে এবাৰ যাওক ক্লিক কৰক আৰু এই উইণ্টাৰ নিজৰ স্কিনখন একদম সফ্ট ফিল দিয়ক তাৰ লগতে মামা আৰ্থৰ সকলো প্ৰডাক্ট ফ্লিপকাৰ্ট নাইকা পাৰ্পল এমেজন আৰু মামা আৰ্থৰ অফিচিয়েল ৱেবছাইটত পাই যাব আজিকালি পিছে আপোনাৰ নিয়াৰবাই ষ্টৰতো মামা আৰ্থৰ প্ৰডাক্ট এভেইলেবল পাব যদি আপুনি পাইছে ন মোক কমেণ্ট কৰি জনাব নাপাহৰিব কিন্তু দেই এই সকলোবোৰৰ লগত যদি মোৰ কুপন কোড দীপশিখা 2025 যদি ব্যৱহাৰ কৰে তাৰ ওপৰত এডিশ্যনেল 20% অফ পাব গতিকে মামা আৰ্থৰ এই লাইট মইশ্চাৰাইজিং ক্ৰীম পেঞ্চো ব্যৱহাৰ কৰি চাওক আৰু নিজৰ স্কিনক এটা হেল্ডি টাচ দিয়ক আৰু আপোনালোকে ফিডবেক দিব নাপাহৰিব তাৰ সহায়ত মামা আৰ্থে ৰিচাৰ্জ আৰু ইনোভেশ্যনৰ থ্ৰু নিউ ভাৰ্চনটো ডেভেলপ কৰি আনে গতিকে তলৰ ডেছক্ৰিপশ্যনৰ লিংকটো আছে ক্লিক কৰক নিজৰ অৰ্ডাৰটো প্লেচ কৰক তাৰ লগতে মইশ্চাৰাইজ কৰক গ্লো কৰক নেচাৰেলি ৰাতিপুৱা আমি ব্ৰেকফাষ্ট কৰি হৈ গ'ল আজি এটা একদম আনএক্সপেক্টেড প্লেন হৈ এইটো একদমেই গমেই নাপাওঁ কিন্তু লাষ্টত গৈ পেলাই ইমানেই ডাঙৰ প্লেন হৈ গৈছেগৈ চব আহি গৈছেগৈ আচলতে কি হয় তোমাৰ একদম স্কুল টাইমৰ যিখিনি ফ্ৰেণ্ডছ আছিলে যিখিনিৰ লগত মানে যিখিনি আমি এতিয়াও এটলিষ্ট টাৰ্মছত আছোঁ গোটেইখিনিৰ লগত এটা গেট টুগেডাৰ নিচিনা হৈ গ'লগৈ আমিতো গুৱাহাটী গৈ আছিলোঁ ন তো আমি এতিয়া ৰৈয়ে দিলোঁ ৰাতিপুৱাতে ওলোৱা কথা আছিলে কিন্তু নোলালোঁ হাই কোৱা অঁ ইজি মই আৰাইধ্যা নহয় জানো আৰু এতিয়া আমি ৰৈ আছোঁ ল'ৰাখিনি কৈছে এটা বোলে পিকনিক এৰেঞ্জ কৰিছে একদম ছাডেন পিকনিকবোৰ কেনেকৈ হয় ন এক্সপিৰিয়েঞ্চ ভাল ঠাণ্ডা নাই একেবাৰে নাই বাট ষ্টিল আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আমি কৈছোঁ ব্লগটো চাই ভাল লাগিব যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব তালৈ প্ৰথম পাৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দীপশিখা ফেমিলি যে পাৰ্মানেণ্ট মেম্বাৰ বনি যাব সেয়া হৈছে মিষ্টাৰ পাৰ্থ হাই ফ্ৰম গুৱাহাটী এয়া হৈছে মিছেছ পাৰ্থ এয়া হৈছে আমাৰ লাভলি শতৰূপা চ' এয়া হৈছে আমাৰ মিছেছ লাখো শতৰূপা আজি ইমান দিনৰ মূৰত তহঁতক লগ বছৰ য়েছ আৰু মোৰ এটা চেনেল আছে দেই ছাবস্ক্ৰাইব কৰিব কিন্তু লিংকটো দি দিম বাৰু মই তলত ছাবস্ক্ৰাইব কৰিব চাব আৰু মেটছ মেম মই কিন্তু দেই গুৱাহাটী কোনো হৈছে হাতীগাঁও ন মই হাতীগাঁও নহয় মই গুৱাহাটী হেৰি ভেটাপাৰা মেটছ মেম আমাৰ ভাবচোন আমি আগতে সৰুতে কিমান কি কৰিলোঁ না এতিয়া চব এক্সট্ৰা কিবা এটা ভাল লাগে দেচোন লগ পালে চাল দে বাকীবোৰকো চাওঁ লাহে লাহে এয়া হৈছে আমাৰ প্ৰিয়ংকা ডাৰ্লিং হেল্ল' এয়া ফ্ৰম গুৱাহাটী আমি গুৱাহাটী থাকোঁতে আগতে কিমান লগ কৰিছিলোঁ লাষ্ট তহঁতৰ তোৰ ল'ৰাটো আগতে গৈছিল নেকি সৰুটো ন 3 বছৰ 4 বছৰটো হৈ গ'ল এয়া আছে কৰবী ডাৰ্লিং ফ্ৰম গুৱাহাটী সব গুৱাহাটী দেখোন তহঁতি ন সব গুৱাহাটী সবে আমি স্কুলত পঢ়া সময়তে সব শিৱসাগৰ লগ হৈছিল আজি কিমান দিনৰ মূৰত আমি সবে লগ পাইছোঁ কিমান বছৰৰ মূৰত লগ পাইছোঁ ডাঙৰ বৈ যে কি কৰিছে ধৰ যা আমাৰ গাড়ীখন ধৰ কাকো নিদিবি মেনেজাৰ কিমান আগবাঢ়িছে
মেনেজাৰ হাতত নহয় 500-1000 টকীয়া নোট থাকে তোৰ যে 20 টকীয়া 30 টকীয়া নোট লৈ আহিছ যে শৰ্ট মাৰিব সব পৰা এতিয়া আকৌ মই তুলিব লাগিব হ'ব দে একো নাই তই কিন্তু ভাল এৰেঞ্জ কৰিছ দেই সাডেনলি যদি কিবা এটা প্লেন কৰা হয় ডেফিনেটলি মানুহ যোগাৰো কামত লাগিয়ে যায় আৰু আজি আমাৰ পিকনিকটো এটা সাংঘাতিক যোগাৰ দেখিছোঁ এটি যে আদা নহৰু খুন্দাৰ প্ৰচেছ কেনেকৈ হ'ব লাগিব ধুলিয়ে বালিয়ে পিকনিক বন থাকিবই লাগিব বনভোজত ডাঙৰ এখন এখনলে লয়া পোৱা নাই চাগে নাই বস্তু ফাইল টাইডৰ পূৰ্ব সময় দি দিলো আকৌ লয়া পাও দেই এই গাহৰিখিনি বনোৱাৰ কাৰণে তিনটা মানুহ লাগিছে আমি তিনটা মানুহ গাহৰি বনাই আছো মই অলপ দি ভাজিলো এতিয়া মানে অকমান আমি সবে মানে ভাগ কৰি কৰিছো ধোঁৱাটো বেছি এতিয়া সবে মিলি মিলি আমি ভাজিম হেতাখন আমাৰ সমানে হৈছে আৰু এই কৰ্ণাত একদম পাচলি কাটাকটি চলি আছে তাত আমি কাটিলো ৰাইচ আজি জংঘলৰ মাজত এখাজ ধুনীয়াকে খাম আমি এক্সপাৰ্ট হৈ গৈছে ধোৱা লৈ খাম আমি প্ৰ হৈ গৈছো আৰু হেতু কৰ্ণাত কি আছে দেখুৱাম আছে আমাৰ মাছ স্পেশাল মাছৰ স্পেশাল কি বনিব আলু দি আকৌ মছলা মাছৰ টেঙা জোল আৰু ইয়াত বনিছে কি মাছ এইটো নাই দিব নোৱাৰা বাহু মাছ দিব নোৱাৰা কি ভৰসাত আমি এৰি দিছো মাছটো বলতো চাৰ্জাৰ নাই গাঁৱে মানে কান্দি গৈছো দেখুৱাম মেইন পইণ্ট এটা দেখাব থাকিয়ে গৈছে এইটো হৈছে মেইন কটা সেকশ্যন য'ত সকলোৱে মিলিজুলি কাটি আছে দেই ইয়াত চালাড আলু পিঁয়াজ চবেই কাটি আছে খুৰী নমস্কাৰ খুৰী নহয় বোৱাৰী একমাত্ৰ হেৰি সন্তান প্ৰণৱ চলিয়া সালাড বনোৱাত ব্যস্ত প্ৰণৱ বৰা এই আছ হলটো ভাখন খালি সোনকালে খাই যাব লাগে আৰু আমাৰ আজি আমাৰ টেনচন হৈছে সোনকালে যাব লাগে এইগৰাকী বহুত দূৰ হয় একেবাৰে দুলীয়াজান পাবগৈ এইগৰাকী দুলীয়াজান নহয় দুলীয়াজানৰ হাবি বাংলত থাকে এইগৰাকী পাবগৈ গুৱাহাটী আমি পিছে গুৱাহাটীয়ে যাম আজি আমি সিফালে নে এইফালে যাম ৰিমিহঁতৰ ঘৰলৈ চ' এইখিনি কটা কুটা ছেকশ্যন চব হৈ গ'ল চালাড চালাড বৰ্তমান চালাডৰ কাম চলি আছে চালাড কাটি আছো খাব লাগে মজাকে আৰু এইফালে মিউজিক চিষ্টেম ফাইনেলি আমাৰ খানা ৰেডি হৈ গ'ল টেবুলত লাগি গ'ল এইফালে গাহৰি মাংস মাছৰ আঞ্জা বাৰু ফূৰ্তি মাৰ্তা যিমানেই হওক সকলোৱে সহযোগত আজি আমাৰ দুপৰীয়া ভাত সাজ ৰেডি হ'ল ইয়াৰ লাই গাহৰি ভাত লগতে আছিলে চালাড এইফালে আছিলে মাছ আলু আৰু বিলাহীৰ সৈতে টেঙা আঞ্জা আৰু এয়া হ'ল আলু ভাজি এগালমান জলকীয়াৰ সৈতে আদা নহৰু দি পেলাই সৰহকৈ ভাজিছে আৰু এইফালে অকণমান লাখো বাইদেউ কি পাওঁ মাছৰ মানে মাংসৰ পৰা আৰু চলিহা আৰু আমাৰ বিষ্ণু লাখুৱে যি খাব মই সেইটোৱে খাম সেইটোৱে খাব আৰু আমাৰ বিষ্ণু দা লাখুৱে যি খাব চবে লাখুৱে খাব আৰু খাওঁতে বওঁতে আমাৰ দেৰিয়ে হ'লগৈ আৰু এয়া হৈছে মিষ্টাৰ চিৰঞ্জীৱ একেবাৰে শেষত আহি পালেগৈ আজি শিৱসাগৰৰ পৰা অকণমান টাইম লাগি গ'ল এতিয়া প্ৰায় 3:30 হৈছে আমি ওলাই দিছোঁ বাকীখিনি যাওঁতে দেৰি লাগিব আচলতে আমি ইমান ছাডেনলি এনেকুৱা এটা প্লেন পাম বুলি ভবাও নাছিলোঁ ভালো লাগিলে মাইণ্ড ফ্ৰেছনেছ লাগিলে আপোনালোকৰ লগত যি অকণ পাৰোঁ শ্বেয়াৰ কৰিছোঁ কিন্তু এনেকুৱা যদি স্কুলৰ ফ্ৰেণ্ড খুব কমৰে এনেকুৱা স্কুলৰ ফ্ৰেণ্ডৰ এটা গ্ৰুপ থাকে মানে আৰু থাকিলেও যাব পৰা অৱস্থাত খুব কম থাকে চ' আমাৰ সেইটো ফালৰ পৰাতো বহুত ব্লেছ নিচিনাই লাগে যে পাইছোঁ গোটেইখিনিৰ লগত ফুৰিব পাৰিছোঁ চ' সেইকাৰণে অলপমান এনজয় কৰিলোঁ আপোনালোকৰ লগত অকণমান স্নেপশ্বট শ্বেয়াৰ কৰিলোঁ চব জানেনে একচুৱেলি এটা ইম'চনেল বণ্ডিং আমি গোটেইখিনি সৰু পৰা একেলগে পঢ়া আৰু ইটোৰ লগত কথাবোৰ শ্বেয়াৰ কৰিব পাৰোঁ বেলেগক কৰিব নোৱাৰি আৰু বিৰাট ফূৰ্তি কৰি বিৰাট হাঁহিলোঁ ভাল বিৰাটে হাঁহিলোঁ আমি ওলাই আহিছোঁ কাজিৰঙাৰ পৰা যিহেতু আমি ৰিমিহঁতৰ ঘৰলৈ যাম এতিয়া ভণ্টিহঁতৰ ঘৰলৈ সংগীতাহঁতৰ ঘৰত যাম এতিয়া আমি চ' এতিয়া তাইলৈকে যাম নেক্সট দেখুৱাম বাৰু ইভানক ইমান দিনৰ মূৰত লগ পাম দেহা চুমু এটা দিয়া বহিব ৰ তাক বহাই দিব লাগিলি মোৰ অঁ এইটো কি হয় এইটো ভিডিঅ' কৰিব লাগিব নি মই ইমান দিনৰ মূৰত দেখি ইভানে আমাৰ লগ নল'ব বুলি ভাবিছিলোঁ কিন্তু জানে সৰু ল'ৰা ছোৱালীক কয় ন মৰম দিলে মৰম বুজি পায় সেই অলপ দেৰি খেলা পাছতে দেখিছেনে সি আমাৰ লগত ইমান ধুনীয়াকৈ ফ্ৰী হৈ গ'লগৈ এয়া আমাৰ লগতে তাক খুৱাই দিছে আৰু ভনীয়ে একেবাৰে ৰিমিয়ে ককাইকৰ কাৰণে একদম ইমান আবদাৰ ধৰিছে জানে ককাইকে যি টি খাব নোৱাৰে বুলি একেবাৰে বইল চিকেন জোল বনাইছে একো মছলা নাই তেল নাই সকলোৱে সেয়াই আমি খালোঁ বোলো তাৰ দেখিছা তিৰামিছ আমি শুনিহে আছো এইটো মাষ্টাৰ চেফতে শুনিছো মাষ্টাৰ চেফৰ পৰা ডাইৰেক্ট কোৱালা পাইছে দেই এইটো কোৱালা স্পেচিয়েল নে কি কোৱালা কি এখনৰ নাম নেকি হেৰি মানে এখন আউটলেট আছে কোৱালা সুইট ডিছ ধুনীয়া পায় হয় বহুত ধুনীয়া তো ৰিমিয়ে আমাক
ৱেলকাম কৈছে তিৰামিছৰ ৱেলকাম বহুতখিনি কৰিলো সেইখিনি গ'ল এইটো কেক যে ৰাতি সুইট ডিছটো দিছো এইটো ফিনিশিং মিঠা কুছ মিঠা हो जाए ना स्वीट डिश से फिनिश किया मैंने फिनिश थैंक यू फॉर द tiramisu वेलकम শুনি থাকোঁতে কৈছে tiramisu লাইফত ফাৰ্ষ্ট টাইম কৈছোঁ কিন্তু বহুত টেষ্টি হয় দেই এটো 6 মাইলতে তোমালোকে যে আছিলা যে তাৰ ওচৰত ইয়াৰ হেৰি খুলিছে এই যে আগতে যে নয়নতৰা কাষত যে এখন আছিল সেইখিনিত ন আৰে দেখিছো মোমাইকে ইমান দূৰ কষ্ট কৰি আহি যেতিয়া ইভানৰ লগত ৰাতি শুবলৈ পালোঁ তাতকৈ বেছি কি লাগে সি লগো ল'লে কান্দাও নাই আমনিও কাৰণে বিৰাট ভাল লাগিছে সি খালি নুশুৱে জানেনে আমাৰ লগত লেকচাৰ মাৰি সিও ৰৈ আছে বাৰু আজি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল লাগিলে যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আকৌ পুনৰ লগ পাম এটা নতুন ভিডিঅ'তে তেতিয়ালৈকে নমস্কাৰ এণ্ড গুড নাইট